মাজনিশা অহা এজাক বৰষুণত পুনৰ বুৰিল গুৱাহাটী মহানগৰী। হাতীগাঁও, চানমাৰী, ৰুক্মিণী গাঁৱকে ধৰি বহুকেইটা অঞ্চল বুৰিল কৃত্ৰিম বানত। এতিয়া কৃত্ৰিম বানৰ মাজেৰে যাতায়াত কৰিব লগা হৈছে মহানগৰীৰ ৰাইজে। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হাতীগাঁও, চানমাৰীকে ধৰি বহুকেইটা অঞ্চলৰ দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু এই ঠাইসমূহত এতিয়া কৃত্ৰিম বানৰে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। কৃত্ৰিম বান ফালি এইদৰে যাতায়াত কৰিব লগা হৈছে জনতাই। আমি আপোনালোকক হাতীগাঁও, চানমাৰীকে ধৰি বহুকেইটা অঞ্চলৰ দৃশ্যাংশ টেলিভিছনৰ স্ক্ৰীণত দেখুওৱাৰ চেষ্টা কৰিছোঁ। নিশা অহা এজাক বৰষুণত পুনৰ বুৰিছে এই গুৱাহাটী মহানগৰী। আপোনালোকে দৃশ্যাংশ দেখিছে আৰু ৰুক্মিণী গাঁৱৰ দৃশ্যাংশ আৰু আমি আপোনালোকক পোনপটীয়াকৈ ৰুক্মিণী গাঁৱলৈ কৃত্ৰিম বানে কি পৰিৱেশৰ সৃষ্টি কৰিছে, জনতাই কিদৰে জীয়াতু ভুগিছে তাৰ ছবি দেখুৱাবলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। আমাৰ সতীৰ্থ অনুপ নাথ সংযুক্ত হৈছে আমাৰ সৈতে ৰুক্মিণী গাঁৱৰ পৰা। অনুপ, ৰুক্মিণী গাঁৱৰ কৃত্ৰিম বানৰ সমস্যা সেয়া নতুন কথা নহয়। ৰুক্মিণী গাঁও বছৰ বছৰ ধৰি প্ৰত্যেক বাৰিষাত পানীৰ তলতে থাকে বুলি ক'লেও ভুল কোৱা নহ'ব। কিন্তু ৰুক্মিণী গাঁৱৰ কৃত্ৰিম বানৰ সমস্যা আজিলৈকে ৰোধ নহ'ল। প্ৰশাসনে বা গুৱাহাটী উন্নয়ন দপ্তৰে বা গুৱাহাটী পৌৰ নিগমে নলা চফা কৰে, তেওঁলোকে নলা বহল কৰে, তেওঁলোকে অন্যান্য ব্যৱস্থা গ্ৰহণ কৰে, কিন্তু মূৰকত গৈ সকলো ফুটুকাৰ ফেন। বাৰিষা আহিলে আকৌ বানত বুৰিব লাগে সেই অঞ্চলসমূহ। মই গোটেই পৰিৱেশটো আপোনাৰ পৰা জানিব বিচাৰিম। নিশ্চয়কৈ ৰাজদীপ, এয়া আচলতে যি আপুনি ইতিমধ্যে যিহেতু উল্লেখ কৰিলে যে বছৰ বছৰ জোৰা এয়া হৈছে এটা আচলতে উৎসৱৰ দৰেহে এটা কথা। গতিকে এই যি উৎসৱ, বানপানী, কৃত্ৰিম বানৰ যিটো উৎসৱ, সেই উৎসৱৰ বাবে বৰ্তমান সাজু হৈছে যি ৰুক্মিণী গাঁওবাসী ৰাইজ। গতিকে এই যিটো পথত আচলতে আমি পানী দেখুৱাইছোঁ, এই পথটোত বহু কোটি টকীয়া অৰ্থাৎ প্ৰায় 25 লাখমান টকা আচলতে ব্যয় সাপেক্ষে এই ৰাস্তাটোৰ কাম কৰা হৈছিল আগৰটো বছৰ। অৰ্থাৎ দেখা পোৱা গৈছে যে এইটো বছৰত হয়তো স্থানীয় লোকসকলে ভাবিছিল যে তেওঁলোকে কিছু সকাহ পাব, কিয়নো দুয়োটা কাষৰ যি ফুটপাথ, সেই ফুটপাথৰ তলত যি নলা আছে, সেই নলা দকৈ খান্দা হৈছিল, ইয়াতে নলা নতুনকৈ বনোৱা হৈছিল। চৰকাৰে আচলতে যি বহু কোটি টকীয়া আচলতে যি আঁচনি, সেই আঁচনি লৈ ইয়াতে কামখিনি কৰে। তাৰপাছত স্থানীয় লোকসকলে ভাবে যে এইবাৰ হয়তো তেওঁলোকে কিছু সকাহ পাব, কিন্তু সেই সকাহ আচলতে কেতিয়া পাব বা কিদৰে পাব তাক লৈ যি ধৰণৰ সমাধান সূত্ৰ কিন্তু আজিলৈকে নোলাল, আৰু কেতিয়ালৈ হয়তো ওলাব তাৰো কোনো ধৰণৰ কল্পনা আপুনি কৰিব নোৱাৰে, সেয়া ময়ো উল্লেখ কৰিব নোৱাৰোঁ। গতিকে এয়া চৰকাৰৰ যদি আচলতে কৃপা দৃষ্টি বা চৰকাৰে কোনো ধৰণৰ সুদৃষ্টিৰে তেওঁলোকে নাচায়, গতিকে তাৰ পৰিণাম এনেধৰণে ভুগিবলগীয়া হৈছে যে এজাক নিশা অহা এজাক বৰষুণৰ ফলত এনেধৰণে এতিয়া একাঠু পৰ্যন্ত বা এককাল পৰ্যন্ত পানী হ'বলগীয়া হৈছে ৰুক্মিণী গাঁৱত। গতিকে এয়া হৈছে আৰম্ভণি, আৰু শেষ আচলতে কিদৰে হ'ব বা এই যি আৰম্ভণিৰ পৰা কি ধৰণে এতিয়া 2টা মাহ বা 3টা মাহ কি ধৰণে পাৰ কৰিব লাগিব ৰুক্মিণী গাঁওবাসী ৰাইজে, সেয়ে তাৰ বাবে তেওঁলোক ইতিমধ্যে সাজু হৈছে। গতিকে এখন আমি সেই যিখন আচলতে দোকান, সৰু এখন ৰাস্তা কাষৰ দোকান, সেই দোকানখনত দেখা পোৱা গৈছে যে চিলিণ্ডাৰটোৰ আচলতে পানীৰ মাজতে আছে। গতিকে এনেধৰণৰ এটা পৰিৱেশ। স্কুলৰ বৰ্তমান অহাৰ সময় হৈছে, ছাত্ৰ ছাত্ৰীসকল স্কুললৈ আহি আছে, তেওঁলোকে এই একাঠু পানী গছকি তেওঁলোকে আহিবলগীয়া হৈছে। গতিকে গেলা যি দুৰ্গন্ধময় পৰিৱেশ বা পানী, এই পানীৰ মাজেৰে তেওঁলোকে স্কুললৈ আহিবলগীয়া হৈছে। গতিকে এখন গুৱাহাটী মহানগৰ আভিজাত্য স্মাৰ্ট চিটি বুলি উল্লেখ কৰে চৰকাৰ পক্ষই, আৰু তাৰ পাছত এই স্মাৰ্ট চিটিৰ যি ধৰণৰ আচলতে পৰিৱেশ, সেই কদৰ্যময় পৰিৱেশেই হওক বা এনেধৰণৰ এজাক বৰষুণত কৃত্ৰিম বানৰ পৰিৱেশ, সেই পৰিৱেশে কিন্তু দেখাই দিয়ে যে গুৱাহাটী আচলতে আভিজাত্য কি বা গুৱাহাটীৰ যি আচলতে প্ৰকৃত ছবিখন কি, সেয়া স্পষ্ট হয় এনেধৰণৰ এটা পৰিৱেশতে। গতিকে যি আচলতে আমি যদি কওঁ যে দশক ধৰি এই যি কৃত্ৰিম বানপানী, চৰকাৰ সলনি হ'ল, কংগ্ৰেছৰ পৰা বিজেপি হ'ল, সৰ্বানন্দ সোণোৱাল হ'ল, তাৰপাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমান 4 বছৰীয়া যি তেওঁলোকৰ যি তেওঁলোকৰ 4 বছৰীয়া যি তেওঁলোকৰ যি শুভক্ষণ, সেই শুভক্ষণ তেওঁলোকে উদযাপন কৰিলে। কিন্তু সেই উদযাপন কৰাৰ সময়ত দেখাই দিছোঁ যে এয়াত হৈছে গুৱাহাটীৰ পৰিৱেশ। গতিকে কোটি টকা বা শ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ যি উন্নয়নৰ কাম কৰে বা গুৱাহাটী স্মাৰ্ট চিটিৰ যি টকা ব্যয় কৰে, কিন্তু সেই স্মাৰ্ট চিটিৰ ব্যয় কৰা টকা আচলতে ক'ত সদব্যৱহাৰ হৈছে, এয়া হৈছে পৰিৱেশ। গতিকে একাংশ ঠিকাদাৰেই হওক বা একাংশ আচলতে অভিযন্তাই হওক, তেওঁলোকৰ নিজ মতালি এনেধৰণৰ কাম কৰাৰ ফলশ্ৰুতি দেখা পোৱা গৈছে যে কেইবাশ কোটিৰে বা প্ৰায় 300ৰ পৰা 400 কোটি টকা
টকা ব্যয় সাপেক্ষে এখন ইয়াতে উৰণ সেতু বনোৱা হ'ল উৰণ সেতু বনাই যি এই স্থানীয় লোকসকলক বা অনিল বা যি আচলতে ৰুক্মিণী গাঁৱৰ স্থানীয় লোকসকলক আশ্বাস প্ৰদান কৰা হৈছিল যে বানপানীৰ পৰা তেওঁলোকে সকাহ পাব গতিকে এজাক বৰষুণতেই এনেকুৱা ধৰণৰ নিশা এজাক বৰষুণতে এই ধৰণৰ পৰিৱেশ হৈছে গতিকে গোটেই দিন যদি বা বাৰিষাৰ কেনেধৰণৰ পৰিৱেশ হ'ব তাৰ কল্পনা আপুনি কৰিব নোৱাৰে ময়ো কৰিব নোৱাৰোঁ গতিকে এনেধৰণৰ পৰিৱেশৰ মাজেৰে যে এইবাৰো তেওঁলোকে বা স্থানীয় লোকসকলে দিন অতিবাহিত কৰিব লাগিব সেয়া স্পষ্ট আৰু সেয়া হৈছে আচলতে প্ৰকৃত সত্য কথা গতিকে এই ধৰণৰ ৰাজদীপ উল্লেখ কৰি গৈছোঁ যে চৰকাৰে কিছু সময় পাছতেই এই যি স্থান আছে কৃত্ৰিম বানৰ স্থান পৰিদৰ্শন কৰিবলৈ আহিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গতিকে জয়ন্ত মল্ল বৰুৱাকো আমি উল্লেখ কৰিছোঁ যে আপোনাৰ পূৰ্বে যিগৰাকী মন্ত্ৰী আছিল অশোক সিংঘাল তেওঁ ছেটেলাইট ছাৰ্ভে কৰিছিলে আচলতে তেওঁ ওপৰৰ পৰা যে তেওঁ নিৰীক্ষণ কৰিছিল যে গুৱাহাটীৰ ক'ত ক'ত বানপানী হয় ক'ত ক'ত কৃত্ৰিম বানপানী কিহৰ বাবে হয় তাৰ সমাধান সূত্ৰ উলিয়াব গতিকে সেই ওপৰেদি তেওঁ যি পৰ্যবেক্ষণ কৰিলে বা ওপৰে যি আচলতে ছেটেলাইট ছাৰ্ভে কৰিলে সেই ছেটেলাইট ছাৰ্ভে তেওঁলোকৰ যে অথলে গ'ল সেয়া এক প্ৰকাৰে স্পষ্ট হ'ল আৰু তাৰ পাছতো এনেধৰণৰ জীয়াতু ভুগি যিসকল গুৱাহাটীবাসী ৰাইজ সেই গুৱাহাটীবাসী ৰাইজে কৃত্ৰিম বানৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকলে এই পথৰ মাজেৰে তেওঁলোকে স্কুললৈ আহিবলগীয়া হৈছে গতিকে এয়া হৈছে গুৱাহাটীৰ স্মাৰ্ট আচলতে গুৱাহাটীৰ এয়া হৈছে প্ৰকৃত সত্য বা এয়া হৈছে গুৱাহাটীৰ পৰিৱেশ ৰাজদীপ কিন্তু কথাটো হৈছে অনুপ নাথ যে এই পৰিৱেশটো আমি বছৰ বছৰ ধৰি দেখি আহিছোঁ এই ধৰণৰ যিবোৰ ছবি সেয়া আপোনালোকে প্ৰত্যেকটো বাৰিষাতে ৰাইজক দেখুৱাই আহিছে কিন্তু এই কৃত্ৰিম বানৰ সমস্যাটো যদি ৰোধ কৰিব লাগে বুলি কয় বা ৰোধ কৰিবলৈ যদি চেষ্টা কৰে তেনেহ'লে অত্যাধুনিক কেনেকুৱা কি পদ্ধতি ব্যৱহাৰ কৰিলে কৃত্ৰিম বানৰ সমস্যাটো সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পৰা যাব গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা হয় নিশ্চয়কৈ স্থানীয় লোকসকলে কৈ আছিল যে এই যি স্থান আছে এই স্থানৰ যি পূৰ্বতে এনেকুৱা ধৰণৰ পৰিৱেশ ইয়াতে নাছিলে কিয়নো চৰকাৰে যিটো আচলতে যিখন ফ্লাইঅভাৰ বনাইছিলে সেই ফ্লাইঅভাৰখন বনোৱাৰ প্ৰাকখনত স্থানীয় লোকসকলৰ সৈতে আলোচনা কৰাৰ বাবে তেওঁলোকে অনুৰোধ জনাইছিল কিন্তু সেই স্থানীয় লোকসকলৰ সৈতে তেওঁলোকে কোনো ধৰণৰ এওঁলোকৰ মতামত নল'লে বা এওঁলোকৰ মতামত অগ্ৰাহ্য কৰি একাংশ ঠিকাদাৰ বা একাংশ যি অভিযন্তা সেই অভিযন্তাসকলৰ মতৰ বা অভিযন্তাসকলৰ নিৰ্দেশ মৰ্মে বা অনুৰোধতে তেওঁলোকে কামখিনি কৰে চৰকাৰ পক্ষই গতিকে স্থানীয় লোকসকলে বাৰে বাৰে আহ্বান জনাইছিল আমাৰ যি প্ৰতিদিন টাইমৰ অভিমত অনুষ্ঠান সেই অভিমত অনুষ্ঠানৰ এঘণ্টাৰ অনুষ্ঠানত ইয়াৰ পৰা লাইভ লোৱা হৈছিল ইয়াৰ পৰা নিতুমণি শইকীয়া ডাঙৰীয়াই মোৰ সৈতে এই যি পৰিৱেশ সেই পৰিৱেশ ৰোধৰ বাবে কি ধৰণৰ ব্যৱস্থা ল'ব লাগিব বা চৰকাৰ পক্ষৰ সৈতে স্থানীয় লোকৰ যি আলোচনা সেই আলোচনাৰ মাধ্যমেৰে এই ধৰণৰ যি ধৰণৰ ব্যৱস্থা যে বানপানী ৰোধৰ বাবে যি ধৰণৰ ব্যৱস্থা ল'ব লাগিব তাৰ সমাধান সূত্ৰৰ বাবে তেওঁলোকে আলোচনাত বহাৰ কথা এটা কৈছিল কিন্তু এই স্থানীয় লোকসকলৰ সৈতে আলোচনাত যে বহিব লাগিব সেই আচলতে সম্যক জ্ঞান বা সেই সাধাৰণ জ্ঞানখিনি হয়তো চৰকাৰ পক্ষৰ নহ'ল আৰু তাৰ ফলশ্ৰুতিত এনেকুৱা হ'ল যে যিটো বাহিনীৰ ফালে যিটো আচলতে নলা আছিল সেই নলাটো এওঁলোকে উন্নতভাৱে তেওঁলোকে নিৰ্মাণ কৰাৰ বাবে অনুৰোধ জনাইছিল কিন্তু সেয়া কৰা নহ'ল আৰু যাৰ পৰিণতিত এই যি স্থান আছে এই স্থানৰ যি পানী আছে সেই পানী কাষৰ নলাৰে যাওঁতে যথেষ্ট সময় লাগে বা এই পানী ওলাই যাওঁতে যথেষ্ট সময় লাগে দুটাকৈ ইয়াতে মেচিন লগোৱা হৈছে কিন্তু সেই দুটা মেচিনে এটা বৃহৎ অঞ্চলৰ যি পানী সেই পানী লৈ যোৱাৰ ক্ষেত্ৰত আচলতে বহু সময়তে সক্ষম নহয় বা বিকল হৈ থাকে বিভিন্ন সময়ত মেচিন গতিকে অত্যাধুনিক যি প্ৰযুক্তি সেই প্ৰযুক্তিৰ ক্ষেত্ৰত কি ধৰণে ইয়াৰ পৰা পানী উলিয়াই লৈ যাব লাগে তাৰ বিকল্প তেওঁলোকে চিন্তা কৰিব লাগিছিল কিন্তু তাৰ বিপৰীতে দেখা পোৱা গৈছে যে একাংশ অভিযন্তা বা একাংশ যি ঠিকাদাৰ সেই ঠিকাদাৰৰ আচলতে ঠিকাদাৰৰ আচলতে নিজ মতালিৰ বাবেই এনেকুৱা ধৰণৰ এটা পৰিৱেশ মই আৰু এটা ৰাজদীপ কথা উল্লেখ কৰিছোঁ যে এই যি দুটা ফুটপাথ আছে এই ফুটপাথ দুটাৰ যি ড্ৰেইনৰ ব্যৱস্থা আছিল এই ড্ৰেইনৰ ব্যৱস্থা যেতিয়া নিৰ্মাণ কৰা হৈছিল যিখিনি স্লেব আছিল কাঠৰ সেই স্লেবখিনি কিন্তু ইয়াৰ তলতে থাকি গৈছিল গতিকে এক প্ৰকাৰে যি নলা আছে সেই নলাৰ পানীয়ে নলাতে আবদ্ধ হৈ থাকে আমি যদি এই স্লেবখনৰ যদি তলত আচলতে দেখুৱাবলৈ বাবে সক্ষম নহয় তথাপিও মই উল্লেখ কৰিছোঁ যে এই স্লেবখনৰ তলত কিমান আচলতে দ আছিল বা এই স্লেবখনৰ তলত হয়তো 4 ফুট বা 5 ফুট পৰ্যন্ত নলাটো দ কৰিব লাগিছিল গতিকে সেয়াই নকৰি তেওঁলোকে নিজ মতালি এনেকুৱা ধৰণৰ এটা যি নিৰ্মাণ কাৰ্য সেই নলা নিৰ্মাণৰ কৰাৰ বাবে এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছে গতিকে স্থানীয় লোক আছে মই তেওঁলোকৰ লগত দুটা কথা পাতিবলৈ চেষ্টা কৰিম যে এয়া হৈছে প্ৰতিদিনেই হৈ অহা এটা পৰিৱেশ আৰু এই পৰিৱেশৰ মাজেৰে তেওঁলোকে আচলতে দিন অতিবাহিত কৰিবলগীয়া হৈছে এয়া হৈছে পৰিৱেশ যে প্ৰতিটো বাইলেন আমি যদি কওঁ যে ৰুক্মিণী গাঁৱৰ প্ৰতিটো বাইলেন সেই বাইলেন বৰ্তমান কৃত্ৰিম বানেৰে উপচি পৰিছে আৰু তাৰ ফলতে দেখা পোৱা গৈছে যে এনেকুৱা ধৰণৰ এটা পৰিৱেশ ৰাজদীপ
ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত অনুপ নাথক পোনপটীয়াকৈ ৰুক্মিণী গাঁৱৰ বান পৰিস্থিতিৰ পৰিৱেশ দেখুওৱাৰ বাবে।